যদি গৰম ভাতৰ ধোঁৱাই প্ৰতিক্ষণতে তেওঁলোকক পৰিচালিত কৰে তেতিয়াহ'লে এনেকুৱাটো হয়। ক্ষমতা হেনো গৌৰৱ গগৈৰ জন্মসিদ্ধ অধিকাৰ। তপত ভাতৰ ধোঁৱাই ধৰিছে গৌৰৱ গগৈক। ক্ষমতা বা পদবী নিজৰ জন্মসিদ্ধ অধিকাৰ বুলি ভাবে মানুহে। যদি গৰম ভাতৰ ধোঁৱাই প্ৰতিক্ষণতে তেওঁলোকক পৰিচালিত কৰে তেতিয়াহ'লে এনেকুৱাটো হয়। কংগ্ৰেছত চলি থকা কাজিয়া দেখি আচৰিত নিৰ্বাচনৰ আগলৈ কংগ্ৰেছত দপদপাই থকা প্ৰদ্যুৎ বৰদলৈ। গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি ল'লে বৰদলৈয়ে। গৌৰৱ গগৈক তপত ভাতৰ ধোঁৱাই ধৰিছে বুলি কৈ তৃণমূলৰ আৱেগ বুজি নোপোৱা জন্মসিদ্ধ ক্ষমতা থকা নেতা আখ্যা দিলে প্ৰদ্যুৎ বৰদলৈয়ে। কাৰণ যেতিয়া একেবাৰে তলৰ পৰা মানুহে কাম কৰি পেলাই ফ্ল'ৰ লেভেলৰ পৰা যেতিয়া আগবাঢ়ি আহে তেওঁলোকে সকলোকে সন্মান কৰিবলৈ শিকে, সকলোৰে অনুভূতিবিলাককো সন্মান কৰে, বুজি পাবলৈ চেষ্টা কৰে। তেনেকুৱা ধৰণৰ অনুভূতি যদি তপতে যদি ওপৰৰ পৰা কোনোবাই দিয়ে, একেবাৰে ক্ষমতাসীন অৱস্থাতে যদি বাপেকৰ পুতেক হোৱাৰ কাৰণে যদি তেনেকুৱা ধৰণৰ হয়, আচলতে তেওঁলোকে মাটিত ভৰিটো নাথাকে। মেৰিট আছে কিন্তু মাটিত ভৰিটো নাথাকে, তেওঁলোকে বুজি নাপায় সাধাৰণ কৰ্মীৰ মনোবেদনা কি। গৌৰৱ জুবেইৰৰ কাজিয়াক লৈ অৱশেষত মুখ খুলিলে কংগ্ৰেছ বিধায়িনী দলৰ নেতা ৱাজেদ আলী চৌধুৰীয়ে। জুবেইৰৰ বিৰুদ্ধে বিধায়ক আসিফ নাজাৰে দিয়া পত্ৰৰ কথা মানি ল'লে চৌধুৰীয়ে। তেওঁ স্পষ্ট কৰি দিলে, যদি দিছে তেন্তে এয়া অফিচিয়েল নহয়, ব্যক্তিগত পত্ৰ। এইটোতো আমাৰ অফিচিয়েলি কোনো চিঠি পত্ৰ দিয়া নাই, আমাৰ নলেজত নাই সেইটো না। তেনেকুৱা মই একচুৱেলি তেওঁক সোধাও নাই। আপোনালোকৰ মিডিয়াৰ জৰিয়তে গম পাইছোঁ যে তেওঁ এখন পত্ৰ লিখিছে, কিন্তু তেওঁৰ ব্যক্তিগত পত্ৰ লিখিব পাৰে, তাত আমি ইণ্টাৰফেয়াৰ কৰিবলগীয়া একো নাই। কিন্তু মই ভাবিছিলোঁ তেওঁক সুধিম মই, কিন্তু এতিয়ালৈকে সোধা নাই, মই সুধিম। ইফালে তেওঁৰ বিৰুদ্ধে দিয়া বিস্ফোৰক পত্ৰক লৈ আজিও নিমাত জুবেইৰ আনম মজুমদাৰ। গৌৰৱ গগৈ নিৰ্দেশত আমি আগুৱাই গৈছো বুলি কৈ আজিও বিষয়টোৰ পৰা আঁতৰি থাকিল জুবেইৰ। যোৱাকালি আসিফ নাজাৰ ডাঙৰীয়াৰ লগতো কথা পাতিছোঁ, তেওঁ এইটো কথা গম নাপায়। চ' তাৰে কিমান অথেণ্টিক মই এইটো আমি ক'ব নোৱাৰিম। নাই এনেকুৱা একো নাই। আমি চব গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বতে আমি কাম কৰি আছোঁ আৰু কাম কৰি যাম। অৱশ্যে মুখ খুলিব নিবিচাৰিলেও ৱাজেদ আলী চৌধুৰীৰ মন্তব্যৰ পৰা স্পষ্ট হ'ল, পত্ৰ বোমাৰ ফলত জ্বলা জুইকুৰা এতিয়া দাউকৈ জ্বলিছে কংগ্ৰেছত। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় আৰু অঞ্জনৰ সহযোগত বিক্ৰম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।